বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহিল্লাযী খালাকাস সামাওয়াতি ওয়াল আরদা ওয়া জা'আলায যুলুমাতি ওয়ান নূর সুম্মাল্লাযীনা কাফারু বিরাব্বিহিম ইয়া'দিলুন। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰে, যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু জ্যোতি। ইয়াৰ পিছতো কাফিৰসকলে সিহঁতৰ প্ৰতিপালকৰ সমকক্ষ স্থিৰ কৰে। হুৱাল্লাযী খালাকাকুম মিন তিনিন সুম্মা ক্বাদা আজালান ওয়া আজালুম মুসাম্মান ইনদাহু সুম্মা আনতুম তামতারুন। তেওঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা সময় নিৰ্ধাৰিত আছে যেটো কেৱল তেওঁই জানে। ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা। وهو الله في السماوات وفي الأرض يعلم سركم وجهركم ويعلم ما تكسبون। আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেওঁই আল্লাহ। তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে। وما تأتيهم من آية من آيات ربهم إلا كانوا عنها معرضين। আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়। فقد كذبوا بالحق لما جاءهم فسوف يأتيهم أنباء ما كانوا به يستهزئون। এতেকে সিহঁতৰ ওচৰলৈ যেতিয়াই সত্য আহিছে তেতিয়াই সিহঁতে তাক অস্বীকাৰ কৰিছে। গতিকে যি বিষয়ে সিহঁতে উপহাস কৰিছিল তাৰ পৰিণামৰ যথাৰ্থ সংবাদ অনতিপলমে সিহঁতৰ ওচৰলৈ আহি পাব। ألم يروا كم أهلكنا من قبلهم من قرن مكناهم في الأرض ما لم نمكن لكم وأرسلنا السماء عليهم مدرارا وجعلنا الأنهار تجري من تحتهم فأهلكناهم بذنوبهم وأنشأنا من بعدهم قرنا آخرين। সিহঁতে চোৱা নাই নে আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছোঁ। সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ যে তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই, আৰু সিহঁতৰ ওপৰত ধাৰাসাৰ বৰষুণ বৰ্ষাইছিলোঁ আৰু সৃষ্টি কৰিছিলোঁ নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল। তাৰপিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছোঁ আৰু সিহঁতৰ পিছত আন এটা প্ৰজন্মক সৃষ্টি কৰিছোঁ। ولو نزلنا عليك كتابا في قرطاس فلمسوه بأيديهم لقال الذين كفروا إن هذا إلا سحر مبين। আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখিত গ্ৰন্থ অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেইখনক হাতেৰে স্পৰ্শও কৰিলেহেঁতেন, তথাপিও কাফিৰসকলে ক'লেহেঁতেন যে এইখন স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়। وقالوا لولا أنزل عليه ملك ولو أنزلنا ملكا لقضي الأمر ثم لا ينظرون। আৰু সিহঁতে কয় তেওঁৰ ওচৰলৈ কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ নহয়? শুনা, যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে বিষয়টোৰ চূড়ান্ত ফয়সালাই হৈ গ'লহেঁতেন। তাৰপিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ'লহেঁতেন। ولو جعلناه ملكا لجعلناه رجلا وللبسنا عليهم ما يلبسون। আৰু যদি ৰাসূলক ফিৰিস্তা বনালোহেঁতেন
তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতে প্ৰেৰণ কৰিলহেঁতেন আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলহেঁতেন যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে। ولقد استهزئ برسل من قبلك فحاق بالذين سخروا منهم ما كانوا به يستهزئون। আৰু তোমাৰ পূৰ্বেও বহুতো ৰাসূলক উপহাস কৰা হৈছিল, ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল। قل سيروا في الأرض ثم انظروا كيف كان عاقبة المكذبين। কোৱা, তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল। قل لمن ما في السماوات والأرض قل لله كتب على نفسه الرحمة ليجمعنكم إلى يوم القيامة لا ريب فيه الذين خسروا أنفسهم فهم لا يؤمنون। কোৱা, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেয়া কাৰ? তুমি কোৱা, আল্লাহৰেই। তেওঁ দয়াক নিজৰ ওপৰত কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ইমান পোষণ নকৰিব। وله ما سكن في الليل والنهار وهو السميع العليم। ৰাতি আৰু দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই আৰু তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। قل أغير الله أتخذ وليا فاطر السماوات والأرض وهو يطعم ولا يطعم قل إني أمرت أن أكون أول من أسلم ولا تكونن من المشركين। হে নবী, কোৱা, আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি মই আনক অভিভাৱক ৰূপে গ্ৰহণ কৰিম নেকি? তেওঁৱে আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়। কোৱা, নিশ্চয় মোক আদেশ কৰা হৈছে যে যিসকলে ইছলাম গ্ৰহণ কৰিছে মই যেন সিহঁতৰ মাজত প্ৰথম হওঁ। মোক আৰু আদেশ কৰা হৈছে যে তুমি কেতিয়াও মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহবা। قل إني أخاف إن عصيت ربي عذاب يوم عظيم। কোৱা, মই যদি মোৰ প্ৰতিপালকৰ অবৈধতা কৰোঁ তেন্তে নিশ্চয় মই ভয় কৰোঁ যে মহাদিৱসৰ শাস্তি মোৰ ওপৰত আপতিত হ'ব। من يصرف عنه يومئذ فقد رحمه وذلك الفوز المبين। সেইদিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ'ব তাৰ প্ৰতিহে আল্লাহে দয়া কৰিব আৰু এইটোৱে হৈছে স্পষ্ট সফলতা। وإن يمسسك الله بضر فلا كاشف له إلا هو وإن يمسسك بخير فهو على كل شيء قدير। আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেয়া দূৰ কৰিব নোৱাৰিব। আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে তেন্তে জানি থোৱা তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। وهو القاهر فوق عباده وهو الحكيم الخبير। আৰু তেওঁই বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী আৰু তেওঁ প্ৰজ্ঞাময় সম্যক অৱহিত। قل أي شيء أكبر شهادة قل الله شهيد بيني وبينكم وأوحي إلي هذا القرآن لأنذركم به ومن بلغ أئنكم لتشهدون أن مع الله آلهة أخرى قل لا أشهد
قل إنما هو إله واحد وإنني بريء مما تشركون কোৱা কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী হে নবী তুমি কোৱা আল্লাহেই মোৰ আৰু তোমালোকৰ মাজত শ্ৰেষ্ঠ সাক্ষী আৰু এই কোৰআন মোৰ ওচৰলৈ ওহি কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ তোমালোকে এই সাক্ষ্য বহন কৰা নেকি যে আল্লাহৰ লগত আন কোনোবা ইলা আছে কোৱা মই এই সাক্ষ্য নিদিওঁ হে নবী কোৱা তেওঁই হৈছে একমাত্ৰ প্ৰকৃত ইলা আৰু তোমালোকে যি অংশীদাৰী স্থাপন কৰা তাৰ লগত নিশ্চয় মোৰ কোনো সম্পৰ্ক নাই الذين آتيناهم الكتاب يعرفونه كما يعرفون أبناءهم الذين خسروا أنفسهم فهم لا يؤمنون আমি যিসকলক কিতাপ প্ৰদান কৰিছোঁ সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায় যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ইমান পোষণ নকৰিব ومن أظلم ممن افترى على الله كذبا أو كذب بآياته إنه لا يفلح الظالمون যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ জালিম আৰু কোন হ'ব পাৰে নিশ্চয় জালিমসকলে সফলতা লাভ কৰিব নোৱাৰিব ويوم نحشرهم جميعا ثم نقول للذين أشركوا أين شركاؤكم الذين كنتم تزعمون আৰু যেদিনা আমি সিহঁতক আটাইকে একত্ৰিত কৰিম তাৰ পিছত যিসকলে শিৰিক কৰিছে সিহঁতক সুধিম যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক'ত ثم لم تكن فتنتهم إلا أن قالوا والله ربنا ما كنا مشركين তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব যে আমাৰ প্ৰতিপালক আল্লাহৰ শপত আমি মুশৰিক নাছিলো انظر كيف كذبوا على أنفسهم وضل عنهم ما كانوا يفترون চোৱা সিহঁতে কেনেকৈ নিজেই নিজকে মিছা প্ৰমাণিত কৰি আছে লগতে চোৱা সিহঁতে যি মিছা ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ'ল ومنهم من يستمع إليك وجعلنا على قلوبهم أكنة أن يفقهوه وفي آذانهم وقرا وإن يروا كل آية لا يؤمنوا بها حتى إذا جاءوك يجادلونك يقول الذين كفروا إن هذا إلا أساطير الأولين আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে কিন্তু আমি সিহঁতৰ অন্তৰত আবৰণ কৰি দিছো যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা সিহঁতে যদি যাৱতীয় নিদৰ্শন প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ইমান পোষণ নকৰিব আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত আহি উপস্থিত হয় তেতিয়া সিহঁতে তোমাৰ লগত বিতৰ্কত লিপ্ত হয় যিসকলে কুফৰি কৰিছে সিহঁতে কয় ইয়া দেখোন আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয় وهم ينهون عنه وينأون عنه وإن يهلكون إلا أنفسهم وما يشعرون আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে সিহঁতে নিজেই নিজকে ধ্বংস কৰে অথচ সিহঁতে উপলব্ধি নকৰে
ولو ترى إذ وقفوا على النار فقالوا يا ليتنا نرد ولا نكذب بآيات ربنا ونكون من المؤمنين তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ'ব তেতিয়া সিহঁতে ক'ব হাই যদি আমাক পৃথিৱীলৈ উভতাই দিয়া হ'লহেঁতেন তেন্তে আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহক পুনৰ অস্বীকাৰ নকৰিলো হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হলো হয় بل بدا لهم ما كانوا يخفون من قبل ولو ردوا لعادوا لما نهوا عنه وإنهم لكاذبون বৰং পূৰ্বে সিহঁতে যি গোপন কৰিছিল সেয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে আৰু সিহঁতক দুনাই পৃথিৱীলৈ পঠোৱা হ'লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয় আৰু নিশ্চয় সিহঁত মিছলীয়া وقالوا إن هي إلا حياتنا الدنيا وما نحن بمبعوثين আৰু সিহঁতে কয় আমাৰ পাৰ্থিৱ জীৱনে হৈছে একমাত্ৰ জীৱন আৰু আমাক পুনৰুত্থিত কৰা নহব ولو ترى إذ وقفوا على ربهم قال أليس هذا بالحق قالوا بلى وربنا قال فذوقوا العذاب بما كنتم تكفرون আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ'ব তেওঁ ক'ব এইটো প্ৰকৃত সত্য নহয় জানো সিহঁতে ক'ব আমাৰ প্ৰতিপালকৰ শপত নিশ্চয় এয়া সত্য তেওঁ ক'ব তেন্তে তোমালোকে যি কুফৰি কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা قد خسر الذين كذبوا بلقاء الله حتى إذا جاءتهم الساعة بغتة قالوا يا حسرتنا على ما فرطنا فيها وهم يحملون أوزارهم على ظهورهم ألا ساء ما يزرون যিসকলে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত হৈছে আনকি সিহঁতৰ ওচৰলৈ যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ'ব তেতিয়া সিহঁতে ক'ব হাই আফসোস ইয়াক আমি কিমান যে অৱহেলা কৰিছিলোঁ সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব সাৱধান সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট وما الحياة الدنيا إلا لعب ولهو وللدار الآخرة خير للذين يتقون أفلا تعقلون আৰু পাৰ্থিৱ জীৱন খেল ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাকৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আৱাসেই উত্তম তথাপিও তোমালোকে নুবুজানে قد نعلم إنه ليحزنك الذي يقولون فإنهم لا يكذبونك ولكن الظالمين بآيات الله يجحدون আমি নিশ্চয় জানো যে সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে বৰং জালিমসকলে আল্লাহৰ আয়াতসমূহকে অস্বীকাৰ কৰে ولقد كذبت رسل من قبلك فصبروا على ما كذبوا وأوذوا حتى أتاهم نصرنا ولا مبدل لكلمات الله ولقد جاءك من نبأ المرسلين নিশ্চয় তোমাৰ পূৰ্বেও বহুত ৰাসূলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰাৰ পিছতো আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল অৱশেষত তেওঁলোকৰ ওচৰলৈ আমাৰ সহায় আহিছিল জানি থোৱা আল্লাহৰ প্ৰতিশ্ৰুত বাণীসমূহক পৰিৱৰ্তন কৰিব পৰা কোনো নাই নিশ্চয় ৰাসূলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকো আহিছে وإن
كان كبر عليك إعراضهم فإن استطعت أن تبتغي نفقا في الأرض أو سلما في السماء فتأتيهم بآية ولو شاء الله لجمعهم على الهدى فلا تكونن من الجاهلين আৰু যদি সিহঁতৰ উপেক্ষা অৰ্থাৎ অনাগ্ৰহ তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা অন্বেষণ কৰি সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা জানি থোৱা যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহবা إنما يستجيب الذين يسمعون والموتى يبعثهم الله ثم إليه يرجعون যিসকলে শুনা পায় কেৱল তেওঁলোকে আহ্বানত সঁহাৰি দিয়ে মৃতসকলক আল্লাহে পুনৰ্জীৱিত কৰিব তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ'ব وقالوا لولا نزل عليه آية من ربه قل إن الله قادر على أن ينزل آية ولكن أكثرهم لا يعلمون আৰু সিহঁতে কয় তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন কিয় নাহে কোৱা নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে وما من دابة في الأرض ولا طائر يطير بجناحيه إلا أمم أمثالكم ما فرطنا في الكتاب من شيء ثم إلى ربهم يحشرون আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু বায়ুমণ্ডলত দুই দেউকাৰে উৰা প্ৰতিটো চৰাই তোমালোকৰ দৰেই একোটা উম্মত এই কিতাপত অৰ্থাৎ লাউহে মাহফুজত আমি একো এৰি দিয়া নাই তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ'ব والذين كذبوا بآياتنا صم وبكم في الظلمات من يشاء الله يضلله ومن يشاء يجعله على صراط مستقيم আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁত হৈছে কলা আৰু বুবা অন্ধকাৰত আছে আল্লাহে যাক ইচ্ছা কৰে বিপদগামী কৰে আৰু তেওঁ যাক ইচ্ছা কৰে সৰল পথত স্থাপন কৰে قل أرأيتكم إن أتاكم عذاب الله أو أتتكم الساعة أغير الله تدعون إن كنتم صادقين কোৱা তোমালোকে কি বিবেচনা কৰা যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰলৈ কিয়ামত আহি পৰে তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱাচোন بل إياه تدعون فيكشف ما تدعون إليه إن شاء وتنسون ما تشركون নহয় বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিবা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা ولقد أرسلنا إلى أمم من قبلك فأخذناهم بالبأساء والضراء لعلهم يتضرعون নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰলৈ ৰাসূল প্ৰেৰণ কৰিছিলো কিন্তু ৰাসূলসকলক অস্বীকাৰ কৰাৰ কাৰণে
সিহঁতক অৰ্থ সংকট আৰু দুখ কষ্টত পতিত কৰিছিলোঁ যাতে সিহঁত বিনীত হয় فلولا إذ جاءهم بأسنا تضرعوا ولكن قست قلوبهم وزين لهم الشيطان ما كانوا يعملون এতেকে যেতিয়া আমাৰ শাস্তি আহি সিহঁতৰ ওপৰত আপতিত হ'ল তেতিয়া সিহঁতে কিয় বিনীত হোৱা নাছিল কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈ গৈছিল আৰু সিহঁতে যি কৰিছিল সেইবোৰক শয়তানে সিহঁতৰ বাবে শুভনীয় কৰি দিছিল فلما نسوا ما ذكروا به فتحنا عليهم أبواب كل شيء حتى إذا فرحوا بما أوتوا أخذناهم بغتة فإذا هم مبلسون সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ'ল তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলোঁ অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে সেইবোৰক লৈ উৎফুল্লিত হ'ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলোঁ ফলত তেতিয়াই সিহঁত নিৰাশ হৈ পৰিল فقطع دابر القوم الذين ظلموا والحمد لله رب العالمين ফলত জালিম সম্প্ৰদায়ক মূলচ্ছেদ কৰা হ'ল আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই قل أرأيتم إن أخذ الله سمعكم وأبصاركم وختم على قلوبكم من إله غير الله يأتيكم به انظر كيف نصرف الآيات ثم هم يصدفون কোৱা তোমালোকে ভাবি চোৱা নাই নে আল্লাহে যদি তোমালোকৰ শ্ৰৱণ শক্তি আৰু দৃষ্টি শক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন উপাস্য আছে যিয়ে এইবোৰ উভতাই আনি দিব চোৱা কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয় قل أرأيتكم إن أتاكم عذاب الله بغتة أو جهرة هل يهلك إلا القوم الظالمون কোৱা তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ অথবা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আহি পৰে তেন্তে জালিম সম্প্ৰদায়ৰ বাহিৰে আন কোনোবাক ধ্বংস কৰা হ'বনে وما نرسل المرسلين إلا مبشرين ومنذرين فمن آمن وأصلح فلا خوف عليهم ولا هم يحزنون আৰু আমি ৰাসূলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰী ৰূপে প্ৰেৰণ কৰোঁ এতেকে যিসকলে ঈমান আনিব আৰু নিজকে সংশোধন কৰিব তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহব والذين كذبوا بآياتنا يمسهم العذاب بما كانوا يفسقون আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব কাৰণ সিহঁতে অবাধ্যতা কৰিছিল قل لا أقول لكم عندي خزائن الله ولا أعلم الغيب ولا أقول لكم إني ملك إن أتبع إلا ما يوحى إلي قل هل يستوي الأعمى والبصير أفلا تتفكرون কোৱা মই তোমালোকক এইটো নকওঁ যে মোৰ ওচৰত আল্লাহৰ ধন ভণ্ডাৰ আছে আৰু মই গায়বো নাজানো আৰু তোমালোকক এইটো নকওঁ যে মই এজন ফিৰিস্তা মোৰ প্ৰতি যে ওহী ৰূপে প্ৰেৰণ কৰা হয় মই কেৱল সেইটোকে অনুসৰণ কৰোঁ কোৱা অন্ধ আৰু দৃষ্টিবান ব্যক্তি উভয়ে সমান হ'ব পাৰেনে তোমালোকে চিন্তা নকৰা নেকি وأنذر به الذين يخافون أن يحشروا إلى ربهم ليس لهم من
ليس لهم من دونه ولي ولا شفيع لعلهم يتقون আৰু ইয়াৰ দ্বাৰা তুমি সেই সকল লোকক সতৰ্ক কৰা যিসকলে ভয় কৰে যে সিহঁতৰ প্ৰতিপালকৰ ওচৰলৈ এনেকুৱা অৱস্থাত একত্ৰিত কৰা হ'ব যে তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো সুপাৰিশকাৰী নাথাকিব যাতে সিহঁতে তাকৱাৰ অধিকাৰী হয় ولا تطرد الذين يدعون ربهم بالغداة والعشي يريدون وجهه ما عليك من حسابهم من شيء وما من حسابك عليهم من شيء فتطردهم فتكون من الظالمين আৰু যিসকলে নিষ্পত্তিপালকক পুৱা গধূলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে তেওঁলোকক তুমি আঁতৰাই নিদিবা তেওঁলোকৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্বও তেওঁলোকৰ ওপৰত নাই যাৰ বাবে তুমি তেওঁলোকক আঁতৰাই দিবা এনে কৰিলে তুমি জালিমসকলৰ অন্তৰ্ভুক্ত হ'বা وكذلك فتنا بعضهم ببعض ليقولوا أهؤلاء من الله عليهم من بيننا أليس الله بأعلم بالشاكرين এইদৰে আমি সিহঁতৰ কিছুমানৰ দ্বাৰা আন কিছুমানক পৰীক্ষা কৰিছো যাতে সিহঁতে কয় আমাৰ মাজৰ পৰা আল্লাহে ইহঁতৰ ওপৰতে অনুগ্ৰহ কৰিলে নে কোৱাচোন আল্লাহে কৃতজ্ঞসকলৰ বিষয়ে সবিশেষ অৱগত নহয় নে বাৰু وَإِذَا جَاءَكَ الَّذِينَ يُؤْمِنُونَ بِآيَاتِنَا فقل سلام عليكم كتب ربكم على نفسه الرحمة أنه من عمل منكم سوءا بجهالة ثم تاب من بعده وأصلح فأنه غفور رحيم আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ইমান পোষণ কৰে তেওঁলোকে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া তুমি তেওঁলোকক কোৱা তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য কৰি লৈছে তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশত অসৎ কৰ্ম কৰে তাৰ পিছত তওবা কৰে আৰু নিজকে সংশোধন কৰে তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু وكذلك نفصل الآيات ولتستبين سبيل المجرمين আৰু এনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায় قل إني نهيت أن أعبد الذين تدعون من دون الله قل لا أتبع أهواءكم قد ضللت إذا وما أنا من المهتدين কোৱা তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা সিহঁতৰ ইবাদত কৰিবলৈ মুখ নিষেধ কৰা হৈছে কোৱা মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰোঁ এনে কৰিলে মই বিপদগামী হ'ম আৰু সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰিম قل إني على بينة من ربي وكذبتم به ما عندي ما تستعجلون به إن الحكم إلا لله يقص الحق وهو خير الفاصلين কোৱা নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰি আছা তোমালোকে যিটো বিষয়ক ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়সালাকাৰীসকলৰ মাজত তেওঁই শ্ৰেষ্ঠ قل لو أن عندي ما تستعجلون به لقضي الأمر بيني وبينكم والله أعلم بالظالمين কোৱা তোমালোকে যিটো ততালিকে পাব বিচৰা
সেইটো যদি মোৰ ওচৰত থাকিলহেঁতেন তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়সালাই হৈ গ'লহেঁতেন। জানি থোৱা আল্লাহ জালিমসকলৰ বিষয়ে অধিক অৱগত। وعنده مفاتح الغيب لا يعلمها إلا هو ويعلم ما في البر والبحر وما تسقط من ورقة إلا يعلمها ولا حبة في ظلمات الأرض ولا رطب ولا يابس إلا في كتاب مبين। আৰু তেওঁৰ ওচৰতে আছে গায়বৰ চাবিকাঠি, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেওঁই অৱগত। তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে, মাটিৰ অন্ধকাৰত এনে কোনো শস্য কণাও অংকুৰিত নহয়, অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাপত উল্লেখ নাই। وهو الذي يتوفاكم بالليل ويعلم ما جرحتم بالنهار ثم يبعثكم فيه ليقضى أجل مسمى ثم إليه مرجعكم ثم ينبئكم بما كنتم تعملون। তেওঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ'ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব। وهو القاهر فوق عباده ويرسل عليكم حفظة حتى إذا جاء أحدكم الموت توفته رسلنا وهم لا يفرطون। আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী আৰু তেওঁই তোমালোকৰ ওপৰত হিফাজতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যুকাল উপস্থিত হয় তেতিয়া আমাৰ প্ৰেৰিত দূতসকলে তাৰ মৃত্যু ঘটায় আৰু তেওঁলোকে নিজৰ কৰ্তব্যত অকণো ত্ৰুটি নকৰে। ثم ردوا إلى الله مولاهم الحق ألا له الحكم وهو أسرع الحاسبين। তাৰ পিছত সিহঁতৰ প্ৰকৃত প্ৰতিপালক আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ'ব। জানি থোৱা কৰ্তৃত্ব কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী। قل من ينجيكم من ظلمات البر والبحر تدعونه تضرعا وخفية لئن أنجانا من هذه لنكونن من الشاكرين। কোৱা, স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকে প্ৰাৰ্থনা কৰা যে আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হ'ম। قل الله ينجيكم منها ومن كل كرب ثم أنتم تشركون। কোৱা, আল্লাহে তোমালোকক তাৰ পৰা আৰু সকলো দুখ কষ্টৰ পৰা মুক্তি দিয়ে, ইয়াৰ পিছতো তোমালোকে শিৰক কৰা। قل هو القادر على أن يبعث عليكم عذابا من فوقكم أو من تحت أرجلكم أو يلبسكم شيعا ويذيق بعضكم بأس بعض
انظر كيف نصرف الآيات لعلهم يفقهون কোৱা তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম চোৱা আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে ভালকৈ বুজিব পাৰে وكذب به قومك وهو الحق قل لست عليكم بوكيل আৰু তোমাৰ সম্প্ৰদায়ে এক মিছা বুলি কৈছে অথচ এইটো সত্য হে নবী তুমি কোৱা মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয় لكل نبأ مستقر وسوف تعلمون প্ৰত্যেক সংবাদৰ বাবে এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা وإذا رأيت الذين يخوضون في آياتنا فأعرض عنهم حتى يخوضوا في حديث غيره وإما ينسينك الشيطان فلا تقعد بعد الذكرى مع القوم الظالمين আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা যিসকলে আমাৰ আয়াতসমূহক লৈ উপহাসমূলক আলোচনাত মগ্ন হয় তেতিয়া তুমি সিহঁতৰ পৰা মুখ ঘূৰাই ল'বা যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসংগ আৰম্ভ নকৰিব আৰু যদি শয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত জালিম সম্প্ৰদায়ৰ লগত নবহিবা وما على الذين يتقون من حسابهم من شيء ولكن ذكرى لعلهم يتقون আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাকিসকলৰ ওপৰত নহয় কিন্তু উপদেশ দিয়াটো তেওঁলোকৰ কৰ্তব্য যাতে সিহঁতেও তাক অৱলম্বন কৰে وذر الذين اتخذوا دينهم لعبا ولهوا وغرتهم الحياة الدنيا وذكر به أن تبسل نفس بما كسبت ليس لها من دون الله ولي ولا شفيع ليس لها من دون الله ولي ولا شفيع وإن تعدل كل عدل لا يؤخذ منها أولئك الذين أبسلوا بما كسبوا لهم شراب من حميم وعذاب أليم بما كانوا يكفرون আৰু যিসকলে নিজৰ ধৰ্মক খেল ধেমালি ৰূপে গ্ৰহণ কৰিছে লগতে পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা তুমি এই কোৰানৰ দ্বাৰা সিহঁতক উপদেশ দিয়া যাতে সেই সময়ত কোনোবাই নিষ্কৃত কৰ্মৰ বাবে ধ্বংস নহয় যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু সুপাৰিশকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ'ব সিহঁতে নিষ্কৃত কৰ্মৰ বাবে ধ্বংস হৈছে কুফৰি কৰাৰ কাৰণে সিহঁতক সেৱন কৰোৱা হ'ব অতি উত্তপ্ত পানীয় তথা বিহা হ'ব কষ্টদায়ক শাস্তি قل أندعو من دون الله ما لا ينفعنا ولا يضرنا ونرد على أعقابنا بعد إذ هدانا الله كالذي استهوته الشياطين في الأرض حيران له أصحاب يدعونه إلى الهدى ائتنا قل إن هدى الله هو الهدى وأمرنا لنسلم لرب العالمين কোৱা আল্লাহৰ বাহিৰে
আমি এনে কাৰোবাক আহ্বান কৰিম নেকি যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱে কৰিব নোৱাৰে আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আমি আকৌ সেই ব্যক্তিৰ দৰে পূৰ্বাৱস্থালৈ উভতি যামনে যাক শয়তানে পৃথিৱীত এনেকৈ লম্ভিছে যে সি পথ হেৰুৱাই ৱাদি নোপোৱা হৈছে তাৰ আছে কিছুমান ইমানদাৰ সহচৰ বৃন্দ তেওঁলোকে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয় আহা আমাৰ ফালে আহা হে নবী কোৱা আল্লাহৰ হিদায়তেই হৈছে সঠিক হিদায়ত আৰু আমাক সৃষ্টি জগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে وأن أقيموا الصلاة واتقوه وهو الذي إليه تحشرون লগতে আদেশ কৰা হৈছে সালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাকৱা অৱলম্বন কৰিবলৈ তেওঁই হৈছে সেই হত্যা যাৰ ওচৰলৈ তোমালোকক একত্ৰিত কৰা হ'ব وهو الذي خلق السماوات والأرض بالحق ويوم يقول كن فيكون قوله الحق وله الملك يوم ينفخ في الصور عالم الغيب والشهادة وهو الحكيم الخبير তেওঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু সেই দিৱসক স্মৰণ কৰা যিদিনা তেওঁ কেৱল ক'ব হ তেতিয়াই সেইটো হৈ যাব তেওঁৰ কথাই সত্য যিদিনা সিংহাত ফু দিয়া হ'ব সেই দিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেওঁই পৰিজ্ঞাত আৰু তেওঁ প্ৰজ্ঞাময় সবিশেষ অৱগত وَإِذْ قَالَ إِبْرَاهِيمُ لِأَبِيهِ آزَرَ أَتَتَّخِذُ أَصْنَامًا آلِهَةً إِنِّي أَرَاكَ وَقَوْمَكَ فِي ضَلَالٍ مُبِينٍ আৰু স্মৰণ কৰা যেতিয়া ইব্ৰাহিমে তেওঁৰ পিতা আজাৰক কৈছিল আপুনি মূৰ্তিবোৰক ইলাহৰূপে গ্ৰহণ কৰিছে নেকি মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছো وَكَذَلِكَ نُرِي إِبْرَاهِيمَ مَلَكُوتَ السَّمَاوَاتِ وَالْأَرْضِ وَلِيَكُونَ مِنَ الْمُوقِنِينَ এইদৰে আমি ইব্ৰাহিমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছো যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয় فَلَمَّا جَنَّ عَلَيْهِ اللَّيْلُ رَأَى كَوْكَبًا قَالَ هَذَا رَبِّي فَلَمَّا أَفَلَ قَالَ لَا أُحِبُّ الْآفِلِينَ তাৰ পিছত ৰাতিৰ অন্ধকাৰে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক'লে এইটো চাগে মোৰ প্ৰতিপালক তাৰ পিছত যেতিয়া সেইটো অস্তমিত হ'ল তেতিয়া তেওঁ ক'লে অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ فَلَمَّا رَأَى الْقَمَرَ بَازِغًا قَالَ هَذَا رَبِّي فَلَمَّا أَفَلَ قَالَ لَئِن لَّمْ يَهْدِنِي رَبِّي لَأَكُونَنَّ مِنَ الْقَوْمِ الضَّالِّينَ তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জ্বল ৰূপে উদয় হোৱা দেখিলে তেতিয়া ক'লে এইটো চাগে মোৰ প্ৰতিপালক যেতিয়া সেইটো অস্তমিত গ'ল তেতিয়া তেওঁ ক'লে মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হ'ম فَلَمَّا رَأَى الشَّمْسَ بَازِغَةً قَالَ هَذَا رَبِّي هَذَا أَكْبَرُ فَلَمَّا أَفَلَتْ قَالَ يَا قَوْمِ إِنِّي بَرِيءٌ مِّمَّا تُشْرِكُونَ তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমান ৰূপে উদয় হোৱা দেখিলে তেতিয়া ক'লে এইটোৱে হৈছে মোৰ প্ৰতিপালক এইটো আটাইতকৈ ডাঙৰ যেতিয়া সেইটো অস্ত গ'ল তেতিয়া তেওঁ ক'লে হে মোৰ সম্প্ৰদায় তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই إِنِّي وَجَّهْتُ وَجْهِيَ لِلَّذِي فَطَرَ السَّمَاوَاتِ وَالْأَرْضَ حَنِيفًا وَمَا أَنَا مِنَ الْمُشْرِكِينَ মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছো যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু মই মুশৰিকসকলৰ অন্তৰ্ভুক্ত নহয় وَحَاجَّهُ قَوْمُهُ
قال أتحاجوني في الله وقد هدان ولا أخاف ما تشركون به إلا أن يشاء ربي شيئا وسع ربي كل شيء علما أفلا تتذكرون এইখনি তেওঁৰ সম্প্ৰদায়ে তেওঁৰ লগত বিতৰ্কত লিপ্ত হ'ল। তেওঁ ক'লে, তোমালোকে মোৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে নেকি? অথচ তেওঁই মোক হিদায়ত দিছে। তোমালোকে তেওঁৰ লগত যাক অংশীদাৰ স্থাপন কৰি আছা, মই তাক কেতিয়াও ভয় নকৰোঁ। কিন্তু মোৰ প্ৰতিপালকে যদি কিবা কৰে সেইটো সুকীয়া কথা। মোৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যাপ্ত কৰি আছে, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? وكيف أخاف ما أشركتم ولا تخافون أنكم أشركتم بالله ما لم ينزل به عليكم سلطانا فأي الفريقين أحق بالأمن إن كنتم تعلمون তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা, মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তুক অংশী কৰিবলৈ কোনো ভয় নকৰা যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱাচোন, দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ? الذين آمنوا ولم يلبسوا إيمانهم بظلم أولئك لهم الأمن وهم مهتدون যিসকলে ঈমান আনিছে আৰু নিজৰ ঈমানক শিৰকৰ লগত কলুষিত কৰা নাই, নিৰাপত্তা কেৱল তেওঁলোকৰ বাবে আৰু তেওঁলোকে হৈছে হিদায়ত প্ৰাপ্ত। وتلك حجتنا آتيناها إبراهيم على قومه نرفع درجات من نشاء إن ربك حكيم عليم আৰু এইটোৱে হৈছে আমাৰ যুক্তি প্ৰমাণ যেটো আমি ইব্ৰাহিমক দিছিলো তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ। আমি যাক ইচ্ছা কৰো উচ্চ মৰ্যাদা প্ৰদান কৰো। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময় সৰ্বজ্ঞ। ووهبنا له إسحاق ويعقوب كلا هدينا ونوحا هدينا من قبل ومن ذريته داود وسليمان وأيوب ويوسف وموسى وهارون وكذلك نجزي المحسنين আৰু আমি তেওঁক দান কৰিছিলো ইছহাক আৰু ইয়াকুব। তেওঁলোকৰ প্ৰত্যেককে আমি সৎ পথত পৰিচালিত কৰিছিলো। ইয়াৰ পূৰ্বে নুহকো আমি হিদায়ত দিছিলো আৰু তেওঁৰ বংশধৰ দাউদ, সুলাইমান, আয়ুব, ইউসুফ, মুসা আৰু হাৰুনকো এইদৰে আমি মুহসিনসকলক পুৰস্কৃত কৰো। وزكريا ويحيى وعيسى وإلياس كل من الصالحين আৰু জাকাৰিয়া, ইয়াহিয়া, ঈসা আৰু ইলিয়াছকো আমি হিদায়ত দিছিলো। তেওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল। وإسماعيل واليسع ويونس ولوطا وكلا فضلنا على العالمين লগতে ইসমাইল, আলিয়াসা, ইউনুস আৰু লুতকো আমি হিদায়ত দিছিলো আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টি জগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো। ومن آبائهم وذرياتهم وإخوانهم واجتبيناهم وهديناهم إلى صراط مستقيم আৰু আমি হিদায়ত প্ৰদান কৰিছিলো তেওঁলোকৰ পিতৃপুৰুষ, বংশধৰ আৰু ভাতৃসকলৰ কিছুমানক, আৰু আমি তেওঁলোকক মনোনীত কৰিছিলো আৰু সৰল পথত পৰিচালিত কৰিছিলো। ذلك هدى الله يهدي به من يشاء من عباده
ولو أشركوا لحبط عنهم ما كانوا يعملون. এইটো হৈছে আল্লাহৰ হিদায়ত। ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শিৰিক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ'লহেঁতেন। أولئك الذين آتيناهم الكتاب والحكم والنبوة فإن يكفر بها هؤلاء فقد وكلنا بها قوما ليسوا بها بكافرين. এওঁলোকে হৈছে সেই সকল লোক যিসকলক আমি কিতাপ, কৰ্তৃত্ব আৰু নবুৱত দান কৰিছিলোঁ। এতেকে যদি কাফিৰসকলে ইয়াৰ লগত কুফৰি কৰে তেন্তে জানি থোৱা আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছোঁ যিসকলে ইয়াৰ লগত কুফৰি নকৰিব। أولئك الذين هدى الله فبهداه مقتده قل لا أسألكم عليه أجرا إن هو إلا ذكرى للعالمين. এওঁলোকেই হৈছে সেই সকল লোক যিসকলক আল্লাহে হিদায়ত কৰিছে। এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, এইটো কেৱল সৃষ্টি জগতৰ বাবে উপদেশ মাত্ৰ। وما قدر الله حق قدره إذ قالوا ما أنزل الله على بشر من شيء قل من أنزل الكتاب الذي جاء به موسى نورا وهدى للناس تجعلونه قراطيس تبدونها وتخفون كثيرا وعلمتم ما لم تعلموا أنتم ولا آباؤكم قل الله ثم ذرهم في خوضهم يلعبون. আৰু সিহঁতে আল্লাহক তেওঁ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই যেতিয়া সিহঁতে কৈছিল আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই। কোৱা তেন্তে কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাপ যিখন মুছাই আনিছিল? মানুহৰ বাবে আছিল জ্যোতি আৰু হৃদায়ত স্বৰূপ, যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা। আৰু সেই গ্ৰন্থৰ দ্বাৰা তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল যিটো তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে কেতিয়াও জনা নাছিলা। কোৱা সেইখনক আল্লাহে অৱতীৰ্ণ কৰিছিল। এতেকে সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক। وهذا كتاب أنزلناه مبارك مصدق الذي بين يديه ولتنذر أم القرى ومن حولها والذين يؤمنون بالآخرة يؤمنون به وهم على صلاتهم يحافظون. আৰু এইখন হৈছে বৰকতময় কিতাপ যিখনক আমি অৱতীৰ্ণ কৰিছোঁ, যিখন ইয়াৰ আগৰ সকলো গ্ৰন্থৰ সমৰ্থক আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ইমান পোষণ কৰে, লগতে তেওঁলোক সালাতৰ প্ৰতিও যত্নবান। ومن أظلم ممن افترى على الله كذبا أو قال أوحي إلي ولم يوح إليه شيء ومن قال سأنزل مثل ما أنزل الله ولو ترى إذ الظالمون في غمرات الموت والملائكة باسطوا أيديهم أخرجوا أنفسكم
اليوم تجزون عذاب الهون بما كنتم تقولون على الله غير الحق وكنتم عن آياته تستكبرون। আৰু সেই ব্যক্তিতকৈ ডাঙৰ জালিম আৰুনো কোন হ'ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে অথবা কয় মোৰ ওচৰলৈ ওহী আহে অথচ তাৰ ওচৰলৈ কোনো ওহী নাহে, আৰু যিয়ে কয় আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিব পাৰোঁ। আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া জালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক'ব তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা, আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ'ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা। وَلَقَدْ جِئْتُمُونَا فُرَادَى كَمَا خَلَقْنَاكُمْ أَوَّلَ مَرَّةٍ وَتَرَكْتُمْ مَا خَوَّلْنَاكُمْ وَرَاءَ ظُهُورِكُمْ وَمَا نَرَى مَعَكُمْ شُفَعَاءَكُمُ الَّذِينَ زَعَمْتُمْ أَنَّهُمْ فِيكُمْ شُرَكَاءُ لَقَدْ تَقَطَّعَ بَيْنَكُمْ وَضَلَّ عَنكُمْ مَا كُنْتُمْ تَزْعُمُونَ। নিশ্চয় আজি তোমালোকে আমাৰ ওচৰলৈ নিসংগ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলোঁ সেইবোৰ তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক আল্লাহৰ সৈতে অংশী বুলি ভাবিছিলা সেই চুপাৰিশকাৰীবিলাকো দেখোন আজি তোমালোকৰ লগত নাই। নিশ্চয় তোমালোকৰ মাজৰ সম্পৰ্ক আজি বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটো তোমালোকৰ পৰা হেৰাই গৈছে। ইন্নাল্লাহা ফালিকুল হাব্বি ওয়ান নাওয়া يخرج الحي من الميت ومخرج الميت من الحي ذلكم الله فأنا تؤفكون। নিশ্চয় আল্লাহে শস্য বীজ আৰু গুটি আদিক অংকুৰিত কৰে, তেওঁই প্ৰাণহীনৰ পৰা জীৱন্ত কুলিয়ায় আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেওঁই আল্লাহ, এতেকে তোমালোকে কলৈ উভতি যাবা? فالق الإصباح وجعل الليل سكنا والشمس والقمر حسبانا ذلك تقدير العزيز العليم। তেৱে প্ৰভাতৰ উদ্ভাসক আৰু তেৱে ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰূপক বনাইছে। এইবোৰ পৰাক্ৰমশালী মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ। وهو الذي جعل لكم النجوم لتهتدوا بها في ظلمات البر والبحر قد فصلنا الآيات لقوم يعلمون। আৰু তেৱে তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ। وهو الذي أنشأكم من نفس واحدة فمستقر ومستودع قد فصلنا الآيات لقوم يفقهون। আৰু তেৱেই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে তোমালোকৰ বাবে আছে স্থায়ী আৰু অস্থায়ী বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ। وهو الذي أنزل من السماء ماء فأخرجنا به نبات كل شيء فأخرجنا منه خضرا نخرج منه حبا متراكبا ومن النخل من طلعها قنوان دانية وجنات من أعناب والزيتون والرمان مشتبها وغير متشابه انظروا إلى
إلى ثمره إذا أثمر وينعه إن في ذلكم لآيات لقوم يؤمنون তেৱে আকাশৰ পৰা পানী বৰ্ষণ কৰে তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰোঁ আৰু উৎপন্ন কৰোঁ সেউজীয়া ডালপাত যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্য দ্বাৰা উৎপন্ন কৰোঁ আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াও ওলমি থকা খেজুৰৰ থোক আৰু উৎপাদন কৰোঁ আঙুৰ জাইতুন লগতে ডালিমৰ বাগিচা কিছুমান আছে সদৃশপূৰ্ণ আৰু আন কিছুমান আছে অমিল চোৱা সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ পুৰঠ হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে সেইবোৰৰ মাজত নিদৰ্শনাৱলী وجعلوا لله شركاء الجن وخلقهم وخرقوا له بنين وبنات بغير علم سبحانه وتعالى عما يصفون আৰু সিহঁতে জিনক আল্লাহৰ সৈতে শৰীক সাব্যস্ত কৰে অথচ তেওঁৱে এইবোৰক সৃষ্টি কৰিছে আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ কন্যা আৰোপ কৰে তেওঁ পবিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু ঊৰ্ধ্বত بديع السماوات والأرض أنى يكون له ولد ولم تكن له صاحبة وخلق كل شيء وهو بكل شيء عليم তেওঁৱে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা তেওঁৰ সন্তান হ'ব কেনেকৈ অথচ তেওঁৰ কোনো সংগিনীয়ে নাই তেওঁৱে সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত ذلكم الله ربكم لا إله إلا هو خالق كل شيء فاعبدوه وهو على كل شيء وكيل তেওঁৱে আল্লাহ তোমালোকৰ প্ৰতিপালক তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই তেওঁৱে সকলো বস্তুৰ স্ৰষ্টা এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা তেওঁৱে সকলো বস্তুৰ তত্ত্বাৱধায়ক لا تدركه الأبصار وهو يدرك الأبصار وهو اللطيف الخبير দৃষ্টিসমূহে তেওঁক আয়ত্ত কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিকে আয়ত্ত কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী সম্যক অৱহিত قد جاءكم بصائر من ربكم فمن أبصر فلنفسه ومن عمي فعليها وما أنا عليكم بحفيظ নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি চাব পৰা মাধ্যম আহি পৰিছে এতেকে যিয়ে সেইটোৰ দ্বাৰা প্ৰত্যক্ষ কৰিব সি নিজেই লাভৱান হ'ব আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ'ব গতিকে মই তোমালোকৰ সংৰক্ষক নহয় وكذلك نصرف الآيات وليقولوا درست ولنبينه لقوم يعلمون এইদৰে আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে কয় যে তুমি পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা শিকি লৈছা লগতে আমি ইয়াক সুস্পষ্টভাৱে বৰ্ণনা কৰোঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে اتبع ما أوحي إليك من ربك لا إله إلا هو وأعرض عن المشركين তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি ওহী হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই আৰু মুশ্ৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা ولو شاء الله ما أشركوا وما جعلناك عليهم حفيظا وما أنت عليهم بوكيل আল্লাহে ইচ্ছা কৰিলে সিহঁতে শিৰিক নকৰিলেহেঁতেন লগতে জানি থোৱা আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্ত্বাৱধায়কো নহয় ولا تسبوا الذين يدعون من دون الله فيسبوا الله عدوا بغير علم
كذلك زينا لكل أمة عملهم ثم إلى ربهم مرجعهم فينبئهم بما كانوا يعملون. আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি সপনি নাপাৰিবা, কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে। এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিতে সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছোঁ। তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন হ'ব। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব। وأقسموا بالله جهد أيمانهم لئن جاءتهم آية ليؤمنن بها قل إنما الآيات عند الله وما يشعركم أنها إذا جاءت لا يؤمنون. আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ইমান আনিলেহেঁতেন। কোৱা, নিশ্চয় নিদৰ্শনসমূহ হৈছে আল্লাহৰ অধীনস্থ। হে ইমানদাৰসকল, কিহে তোমালোকক উপলব্ধি কৰাব যে যেতিয়া সেই নিদৰ্শনবোৰ আহি যাব তথাপিও সিহঁতে ইমান পোষণ নকৰিব। ونقلب أفئدتهم وأبصارهم كما لم يؤمنوا به أول مرة ونذرهم في طغيانهم يعمهون. আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ইমান পোষণ কৰা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলটাই দিম, আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম। ولو أننا نزلنا إليهم الملائكة وكلمهم الموتى وحشرنا عليهم كل شيء قبلا ما كانوا ليؤمنوا إلا أن يشاء الله ولكن أكثرهم يجهلون. আৰু শুনা, আমি সিহঁতৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা পাতিলেও আৰু সকলো বস্তু সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ'লে সিহঁতে কেতিয়াও ইমান পোষণ নকৰিব, কিন্তু সিহঁতৰ অধিকাংশই হৈছে মূৰ্খ। وكذلك جعلنا لكل نبي عدوا شياطين الإنس والجن يوحي بعضهم إلى بعض زخرف القول غرورا ولو شاء ربك ما فعلوه فذرهم وما يفترون. আৰু এইদৰে আমি মানৱ আৰু জিনৰ মাজৰ পৰা শয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছোঁ। প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ দ্বাৰা কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছাৰ ঘটনাক পৰিত্যাগ কৰা। ولتصغى إليه أفئدة الذين لا يؤمنون بالآخرة وليرضوه وليقترفوا ما هم مقترفون. আৰু সিহঁতে এই কাৰণে কুমন্ত্ৰণা দিয়ে যে যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পচন্দ কৰে, আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱে যেন সিহঁতে কৰি থাকে। أفغير الله أبتغي حكما وهو الذي أنزل إليكم الكتاب مفصلا والذين آتيناهم الكتاب يعلمون أنه منزل من ربك بالحق
فلا تكونن من الممترين কোৱা মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়ছলাকাৰী হিচাপে অম্বখন কৰিম নেকি অথচ তেওঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাপ অৱতীৰ্ণ কৰিছে আৰু আমি যিসকলক কিতাপ প্ৰদান কৰিছো সিহঁতে জানে যে নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাজিলকৃত গতিকে তুমি সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহবা وتمت كلمة ربك صدقا وعدلا لا مبدل لكلماته وهو السميع العليم সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ তেওঁৰ বাক্যসমূহ পৰিৱৰ্তন কৰিব পৰা কোনো নাই তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ وإن تطع أكثر من في الأرض يضلوك عن سبيل الله إن يتبعون إلا الظن وإن هم إلا يخرصون আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব সিহঁতে কেৱল ধাৰণাৰহে অনুসৰণ কৰে আৰু কেৱল অনুমান ভিত্তিকহে কথা কয় إن ربك هو أعلم من يضل عن سبيله وهو أعلم بالمهتدين নিশ্চয় তোমাৰ প্ৰতিপালক সেই ব্যক্তি সম্পৰ্কে অধিক অৱগত যিয়ে তেওঁৰ পথৰ পৰা বিপদগামী হয় লগতে যিসকল সৎ পথত আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত فكلوا مما ذكر اسم الله عليه إن كنتم بآياته مؤمنين যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী হোৱা তেন্তে সেই মাংস ভক্ষণ কৰিবা যিটো জন্তুক জবাহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে وما لكم ألا تأكلوا مما ذكر اسم الله عليه وقد فصل لكم ما حرم عليكم إلا ما اضطررتم إليه وإن كثيرا ليضلون بأهوائهم بغير علم إن ربك هو أعلم بالمعتدين তোমালোকৰ কি হৈছে যিটো জন্তুৰ ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে সেই জন্তুৰ মাংস কিয় ভক্ষণ নকৰিবা তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিছে কিন্তু তোমালোকে নিৰুপায় হলে সেয়া সুকীয়া কথা নিশ্চয় বহুতে অজ্ঞতাবশত নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপদগামী কৰে নিশ্চয় তোমাৰ প্ৰতিপালক সীমালংঘনকাৰীসকলৰ বিষয়ে অধিক অৱগত وذروا ظاهر الإثم وباطنه إن الذين يكسبون الإثم سيجزون بما كانوا يقترفون এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰৰ পাপ কৰ্ম বৰ্জন কৰা নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতি পলমে সিহঁতৰ পাপ কৰ্মৰ প্ৰতিফল দিয়া হ'ব ولا تأكلوا مما لم يذكر اسم الله عليه وإنه لفسق وإن الشياطين ليوحون إلى أوليائهم ليجادلوكم وإن أطعتموهم إنكم لمشركون আৰু যিটো জন্তু জবাহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ মাংসৰ পৰা তোমালোকে একো নাখাবা আৰু নিশ্চয় সেয়া গৰ্হিত নিশ্চয় শয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ সৈতে বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা তেন্তে তোমালোকো মুশৰিক হৈ পৰিবা أَوَمَنْ كَانَ مَيْتًا فَأَحْيَيْنَاهُ وَجَعَلْنَا لَهُ نُورًا يَمْشِي بِهِ فِي النَّاسِ كَمَنْ مَثَلُهُ فِي الظُّلُمَاتِ لَيْسَ بِخَارِجٍ مِنْهَا كذلك زين للكافرين ما كانوا يعملون যে ব্যক্তি মৃত আছিল অর্থাৎ যার কোনো অস্তিত্ব নাছিল
যাক আমি পিছত জীৱিত কৰিছোঁ আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ জ্যোতি যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলাফুৰা কৰে সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য'ৰ পৰা সি কেতিয়াও ওলাব নোৱাৰিব এইদৰে কাফিৰসকলৰ কৃতকৰ্মক শুভনীয় কৰি দিয়া হৈছে وكذلك جعلنا في كل قرية أكابر مجرميها ليمكروا فيها وما يمكرون إلا بأنفسهم وما يشعرون আৰু এইদৰে আমি প্ৰতিটো জনপদৰ প্ৰধানক অপৰাধী হিচাপে এৰি দিছোঁ যাতে সিহঁতে তাত চক্ৰান্ত কৰে কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে অথচ সিহঁতে উপলব্ধি নকৰে وَإِذَا جَاءَتْهُمْ آيَةٌ قَالُوا لَن نُّؤْمِنَ حَتَّى نُؤْتَى مِثْلَ مَا أُوتِيَ رُسُلُ اللَّهِ اللَّهُ أَعْلَمُ حَيْثُ يَجْعَلُ رِسَالَتَهُ سيصيب الذين أجرموا صغار عند الله وعذاب شديد بما كانوا يمكرون আৰু যেতিয়া সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয় আল্লাহৰ ৰাসূলক যি প্ৰদান কৰা হৈছে সেয়া আমাক প্ৰদান নকৰালৈকে আমি কেতিয়াও ইমান পোষণ নকৰোঁ আল্লাহে তেওঁৰ ৰিসালত ক'ত অৰ্পণ কৰিব সেইটো তেওঁই ভালকৈ জানে যিসকলে অপৰাধ কৰিছে সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ'ব فمن يرد الله أن يهديه يشرح صدره للإسلام ومن يرد أن يضله يجعل صدره ضيقا حرجا كأنما يصعد في السماء كذلك يجعل الله الرجس على الذين لا يؤمنون এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে আৰু কাৰোবাক বিপদগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে ফলত সেই ব্যক্তিৰ বাবে ইছলামৰ অনুসৰণ এনে লাগে যেনিবা সি বহু কষ্টৰে আকাশলৈ উঠি আছে এইদৰে আল্লাহে শাস্তি দিয়ে সিহঁতক যিসকলে ইমান পোষণ নকৰে وهذا صراط ربك مستقيما قد فصلنا الآيات لقوم يذكرون আৰু এইটোৱে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ لهم دار السلام عند ربهم وهو وليهم بما كانوا يعملون তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল তাৰ বাবে তেওঁই তেওঁলোকৰ অভিভাৱক ويوم يحشرهم جميعا يا معشر الجن قد استكثرتم من الإنس وقال أولياؤهم من الإنس ربنا استمتع بعضنا ببعض وبلغنا أجلنا الذي أجلت لنا قال النار مثواكم خالدين فيها إلا ما شاء الله إن ربك حكيم عليم আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব আৰু ক'ব হে জিন সম্প্ৰদায় তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক'ব হে আমাৰ প্ৰতিপালক আমি ইজনে সিজনৰ পৰা উপকৃত হৈছিলোঁ আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছোঁ আল্লাহে ক'ব জাহান্নামে হৈছে তোমালোকৰ বাসস্থান তোমালোকে তাত চিৰকাল থাকিবা
কিন্তু আল্লাহে উলিওৱাৰ ইচ্ছা কৰিলে সেইটো সুকীয়া বিষয় নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময় সৰ্বজ্ঞ وكذلك نولي بعض الظالمين بعضا بما كانوا يكسبون আৰু এইদৰে আমি জালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গৰাই দিওঁ কিয়তে যি অৰ্জন কৰিছিল তাৰ কাৰণে يا معشر الجن والإنس ألم يأتكم رسل منكم يقصون عليكم آياتي وينذرونكم لقاء يومكم هذا قالوا شهدنا على أنفسنا وغرتهم الحياة الدنيا وشهدوا على أنفسهم أنهم كانوا كافرين হে জিন আৰু মানৱ সম্প্ৰদায় তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰলৈ ৰাসূল সকল অহা নাছিল নে যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক সেই দিৱসৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল সিহঁতে ক'ব আমি আমাৰ নিজৰ বিৰুদ্ধে সাক্ষী দিলোঁ প্ৰকৃততে পাৰ্থিৱ জীৱনই সিহঁতক প্ৰতাৰিত কৰিছিল আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে সিহঁত কাফিৰ আছিল ذلك أن لم يكن ربك مهلك القرى بظلم وأهلها غافلون এই রাসূল আৰু এই কোরআন এই কারণে দেয়া হয়েছে যে কোনো জনপদৰ অধিবাসীসকল দিন সম্পৰ্কে উদাসীন থকা অৱস্থাত অন্যায়ভাৱে সিহঁতক ধ্বংস কৰাটো তোমাৰ প্ৰতিপালকৰ কাম নহয় ولكل درجات مما عملوا وما ربك بغافل عما يعملون আৰু সিহঁতে যি আমল কৰে সেই অনুসাৰে প্ৰত্যেকৰ মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয় وربك الغني ذو الرحمة إن يشأ يذهبكم ويستخلف من بعدكم ما يشاء كما أنشأكم من ذرية قوم آخرين আৰু তোমাৰ প্ৰতিপালক হৈছে অভাৱমুক্ত তথা দয়াশীল তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু তোমালোকৰ পিছত তেওঁ নিজৰ ইচ্ছামতে বেলেগক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে যিদৰে তেওঁ তোমালোকক আন এটা সম্প্ৰদায়ৰ বংশৰ পৰা সৃষ্টি কৰিছে ইন্নামা তুআদুন লাআত ওয়ামা আনতুম বিমুজিজিন তোমালোকৰ লগত যেটো প্ৰতিশ্ৰুতি কৰা হৈছে সেইটো নিশ্চয় আহিব আৰু তোমালোকে তাক ব্যৰ্থ কৰিব নোৱাৰিবা قل يا قوم اعملوا على مكانتكم إني عامل فسوف تعلمون من تكون له عاقبة الدار إنه لا يفلح الظالمون কোৱা হে মোৰ সম্প্ৰদায় তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা নিশ্চয় মই মোৰ কাম কৰি আছো তোমালোকে অতি সোনকালে জানিব পাৰিবা কাৰ পৰিণাম মংগলময় নিশ্চয় জালিমসকল সফল নহয় وجعلوا لله مما ذرأ من الحرث والأنعام نصيبا فقالوا هذا لله بزعمهم وهذا لشركائنا فما كان لشركائهم فلا يصل إلى الله وما كان لله فهو يصل إلى شركائهم ساء ما يحكمون আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে
সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয় এইটো হৈছে আল্লাহৰ বাবে আৰু এইটো হৈছে আমাৰ শৰীকসকলৰ বাবে। এতেকে যিটো সিহঁতৰ শৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায়, কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শৰীকসকলৰ ওচৰত গৈ পায়। সিহঁতে যি ফাইছলা কৰে সেয়া কিমান যে নিকৃষ্ট। وكذلك زين لكثير من المشركين قتل أولادهم شركاؤهم ليردوهم وليلبسوا عليهم دينهم ولو شاء الله ما فعلوه فذرهم وما يفترون। আৰু এইদৰে বহুতো মুশ্ৰিকৰ দৃষ্টিত সিহঁতৰ শৰীকসকলে সিহঁতৰ সন্তানসকলক হত্যা কৰা শুবনীয় কৰি দিছে যাতে সিহঁতক ধ্বংস কৰিব পাৰে আৰু সিহঁতৰ ধৰ্ম সম্পৰ্কে সিহঁতৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে। আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে সিহঁতক সিহঁতৰ মিছা ৰটনালৈয়ে থাকিব দিয়া। وقالوا هذه أنعام وحرث حجر لا يطعمها إلا من نشاء بزعمهم وأنعام حرمت ظهورها وأنعام لا يذكرون اسم الله عليها افتراء عليه سيجزيهم بما كانوا يفترون। আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয় এইবোৰ চতুষ্পদ জন্তু আৰু শস্য ক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰোঁ তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব। এইদৰে কিছু সংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছু সংখ্যক জন্তুক জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এইবোৰ দৰাচলতে সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্য কৈ ফুৰে। সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব। وقالوا ما في بطون هذه الأنعام خالصة لذكورنا ومحرم على أزواجنا وإن يكن ميتة فهم فيه شركاء سيجزيهم وصفهم إنه حكيم عليم। সিহঁতে আৰু কয় এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট, আনহাতে এইটো আমাৰ মাজৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে নাৰী পুৰুষ সকলোৱে ইয়াৰ অংশীদাৰ। সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে তেওঁ সিহঁতক প্ৰদান কৰিব। নিশ্চয় তেওঁ প্ৰজ্ঞাময় সৰ্বজ্ঞ। قد خسر الذين قتلوا أولادهم سفها بغير علم وحرموا ما رزقهم الله افتراء على الله قد ضلوا وما كانوا مهتدين। নিশ্চয় সিহঁতে ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশতঃ নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। নিশ্চয় সিহঁত বিপদগামী হৈছে আৰু সিহঁত হৃদয়ত প্ৰাপ্ত নাছিল। وهو الذي أنشأ جنات معروشات وغير معروشات والنخل والزرع مختلفا أكله والزيتون والرمان متشابها وغير متشابه كلوا من ثمره إذا أثمر وآتوا حقه يوم حصاده ولا تسرفوا إنه لا يحب المسرفين। আৰু তেওঁই সৃষ্টি কৰিছে এনেকুৱা বাগিচাসমূহ যিবোৰৰ কিছুমান চাং নিৰ্ভৰশীল আৰু আন কিছুমান চাং নিৰ্ভৰশীল নহয়, লগতে খেজুৰ গছ আৰু শস্য যাৰ সোৱাদ বিভিন্ন ধৰণৰ, জৈতুন আৰু ডালিম এইবোৰৰ কিছুমান সদৃশ আৰু আন কিছুমান ভিন্ন। যেতিয়া এইবোৰ পকিব
তেতিয়া তাৰ পৰা খোৱা আৰু ফসল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰা অপচয় নকৰিবা নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে ومن الأنعام حمولة وفرشا كلوا مما رزقكم الله ولا تتبعوا خطوات الشيطان إنه لكم عدو مبين আৰু তেওঁই চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু আন কিছুমানক ক্ষুদ্ৰাকাৰ পশু হিচাপে সৃষ্টি কৰিছে আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু শয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা নিশ্চয় শয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু ثمانية أزواج من الضأن اثنين ومن المعز اثنين قل الذكرين حرم أم الأنثيين أما اشتملت عليه أرحام الأنثيين نبئوني بعلم إن كنتم صادقين তেওঁই সৃষ্টি কৰিছে মতা মাইকী 8 জোৰ ভেড়াৰ দুটা আৰু ছাগলীৰ দুটা কোৱা তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে যদি তোমালোকে সত্যবাদী হোৱা তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা ومن الإبل اثنين ومن البقر اثنين قل الذكرين حرم أم الأنثيين أما اشتملت عليه أرحام الأنثيين أم كنتم شهداء إذ وصاكم الله بهذا فمن أظلم ممن افترى على الله كذبا ليضل الناس بغير علم إن الله لا يهدي القوم الظالمين লগতে উটৰ দুটা আৰু গৰুৰ দুটা কোৱা তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে অথবা আল্লাহে যেতিয়া তোমালোকক এইবোৰ নিৰ্দেশ দিছিল তেতিয়া তোমালোকে তাত উপস্থিত আছিলা নেকি গতিকে যি ব্যক্তিয়ে জ্ঞান নোহোৱাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ জালিম আৰু কোন হ'ব পাৰে নিশ্চয় আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে قل لا أجد فيما أوحي إلي محرما على طاعم يطعمه إلا أن يكون ميتة أو دما مسفوحا أو لحم خنزير فإنه رجس أو فسقا أهل لغير الله به فمن اضطر غير باغ ولا عاد فإن ربك غفور رحيم কোৱা মোৰ প্ৰতি যি ওহি হৈছে তাত মানুহে যি খায় তাৰ মাজত মই একোৱে হাৰাম পোৱা নাই কিন্তু মৰা খ প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে কিয়নো নিশ্চিতভাৱে এইবোৰ হৈছে অপবিত্ৰ অথবা জবেহ কৰাৰ সময়ত আল্লাহৰ বাহিৰে আনৰ নাম লোৱাৰ কাৰণে যিবোৰ অবৈধ কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় তেন্তে বিষয়টো সুকীয়া তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ক্ষমাশীল পৰম দয়ালু وعلى الذين هادوا حرمنا كل ذي ظفر ومن البقر والغنم حرمنا عليهم شحومهما إلا ما حملت ظهورهما أو الحوايا أو ما اختلط بعظم ذلك جزيناهم ببغيهم وإن
إنا لصادقون আৰু আমি ইহুদীসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকে হাৰাম কৰিছিলোঁ আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলোঁ কিন্তু এইবোৰৰ পিঠিত থকা নাইবা নাৰীভুৰুত থকা অথবা অস্থি সংলগ্ন চৰ্বিৰ বাহিৰে সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলোঁ নিশ্চয় আমি সত্যবাদী فإن كذبوك فقل ربكم ذو رحمة واسعة ولا يرد بأسه عن القوم المجرمين এটাকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে তেন্তে কোৱা তোমালোকৰ প্ৰতিপালক সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ নহয় سيقول الذين أشركوا لو شاء الله ما أشركنا ولا آباؤنا ولا حرمنا من شيء كذلك كذب الذين من قبلهم حتى ذاقوا بأسنا قل هل عندكم من علم فتخرجوه لنا إن تتبعون إلا الظن وإن أنتم إلا تخرصون যিসকলে শিৰিক কৰিছে ঠিকৰেই সিহঁতে ক'ব আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে শিৰিক নকৰিলেহেঁতেন আৰু একোৱে হাৰাম নকৰিলেহেঁতেন এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল কোৱা তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে থাকিলে আমাৰ ওচৰত প্ৰকাশ কৰা তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনে সজা কথাহে কোৱা قل فلله الحجة البالغة فلو شاء لهداكم أجمعين হে নবী কোৱা চূড়ান্ত প্ৰমাণ কেৱল আল্লাহৰে এটাকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে তোমালোক আটাইকে নিশ্চয় হিদায়ত দিলেহেঁতেন قل هلم شهداءكم الذين يشهدون أن الله حرم هذا فإن شهدوا فلا تشهد معهم ولا تتبع أهواء الذين كذبوا بآياتنا والذين لا يؤمنون بالآخرة وهم بربهم يعدلون কোৱা তোমালোকৰ সাক্ষীসকলক লৈ আহা যিসকলে এই সাক্ষী দিব যে আল্লাহে এইটো হাৰাম কৰিছে সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে সিহঁতেই নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে قل تعالوا أتل ما حرم ربكم عليكم ألا تشركوا به شيئا وبالوالدين إحسانا ولا تقتلوا أولادكم من إملاق نحن نرزقكم وإياهم ولا تقربوا الفواحش ما ظهر منها وما بطن ولا تقتلوا النفس التي حرم الله إلا بالحق ذلكم وصاكم به لعلكم تعقلون কোৱা আহা তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তেলাওয়াত কৰি শুনাও সেয়া হৈছে এই যে তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা পিতৃ মাতৃৰ লগত সৎব্যৱহাৰ কৰিবা দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজৰ সন্তানক হত্যা নকৰিবা আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰোঁ প্ৰকাশ্য হোক অথবা গোপনেই হোক অশ্লীল কৰ্মৰ ওচৰলৈকো নাযাবা আল্লাহে হাৰাম কৰা কোনো নফসক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা তেওঁ তোমালোকক এই নিৰ্দেশ দিছে যাতে তোমালোকে বুজিব পাৰা
ولا تقربوا مال اليتيم إلا بالتي هي أحسن حتى يبلغ أشده وأوفوا الكيل والميزان بالقسط لا نكلف نفسا إلا وسعها وإذا قلتم فاعدلوا ولو كان ذا قربى وبعهد الله أوفوا ذلكم وصاكم به لعلكم تذكرون আৰু এতিম শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহবা আৰু পৰিমাপ তথা ওজন ন্যায়ভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা আমি কোনো নফসক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পণ নকৰোঁ লগতে যেতিয়া তোমালোকে কথা কবা তেতিয়া ইনসাফপূৰ্ণ কথা কবা যদিও সেইজন তোমাৰ ঘনিষ্ঠ আত্মীয় নহওক কিয় আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবা এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা وأن هذا صراطي مستقيما فاتبعوه ولا تتبعوا السبل فتفرق بكم عن سبيله ذلكم وصاكم به لعلكم تتقون নিশ্চয় এইটোৱে হৈছে মোৰ সৰল পথ এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথৰ অনুসৰণ নকৰিবা অন্যথা সেইবোৰে তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে তাকৱাৰ অধিকাৰী হোৱা ثم آتينا موسى الكتاب تماما على الذي أحسن وتفصيلا لكل شيء وهدى ورحمة لعلهم بلقاء ربهم يؤمنون এতেকে আমি মুসাক প্ৰদান কৰিছিলোঁ কিতাপ যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতা স্বৰূপ প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ হিদায়ত আৰু ৰহমত স্বৰূপ যাতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাৎ সম্বন্ধে ইমান পোষণ কৰে وهذا كتاب أنزلناه مبارك فاتبعوه واتقوا لعلكم ترحمون আৰু এইখন কিতাপ যিখন আমি অৱতীৰ্ণ কৰিছোঁ বৰকতময় ৰূপে সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাকৱা অৱলম্বন কৰা যাতে তোমালোকে ৰহমত প্ৰাপ্ত হোৱা أن تقولوا إنما أنزل الكتاب على طائفتين من قبلنا وإن كنا عن دراستهم لغافلين যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে কিতাপ কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলোঁ أو تقولوا لو أنا أنزل علينا الكتاب لكنا أهدى منهم فقد جاءكم بينة من ربكم وهدى ورحمة فمن أظلم ممن كذب بآيات الله وصدف عنها سنجزي الذين يصدفون عن آياتنا سوء العذاب بما كانوا يصدفون অথবা তোমালোকে যেন এইটো ক'ব নোৱাৰা যে যদি আমাৰ প্ৰতি কিতাপ অৱতীৰ্ণ হ'লহেঁতেন তেন্তে আমি সিহঁততকৈ বেছি হিদায়ত প্ৰাপ্ত হ'লোহেঁতেন এতেকে নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ হিদায়ত আৰু ৰহমত আহিছে ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই ল'ব তাতকৈ ডাঙৰ জালিম আৰুনো কোন হ'ব পাৰে যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয় সত্য বিমুখতাৰ বাবে শীঘ্ৰেই আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম هل ينظرون إلا أن
تأتيهم الملائكة أو يأتي ربك أو يأتي بعض آيات ربك يوم يأتي بعض آيات ربك لا ينفع نفسا إيمانها لم تكن آمنت من قبل أو كسبت في إيمانها خيرا قل انتظروا إنا منتظرون সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে সিহঁতৰ ওচৰলৈ ফিৰিস্তা আহিব অথবা তোমাৰ প্ৰতিপালক স্বয়ং অৱতৰণ কৰিব নাইবা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব জানি থোৱা যিদিনা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব সেইদিনা যে পূৰ্বে ইমান পোষণ কৰা নাছিল তাৰ ইমান কোনো কামত নাহিব অথবা যি ব্যক্তিয়ে ইমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল তাৰ ইমানো কোনো কামত নাহিব কোৱা তোমালোকে প্ৰতীক্ষা কৰা আমিও প্ৰতীক্ষাত থাকিলো الذين فرقوا دينهم وكانوا شيعا لست منهم في شيء إنما أمرهم إلى الله ثم ينبئهم بما كانوا يفعلون নিশ্চয় যিসকলে নিজৰ দিনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই সিহঁতৰ বিষয়টো আল্লাহৰ অধীনস্থ তাৰ পিছত তেওঁই সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সিহঁতক অৱগত কৰাব من جاء بالحسنة فله عشر أمثالها ومن جاء بالسيئة فلا يجزى إلا مثلها وهم لا يظلمون যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ 10 গুণ সওয়াব লাভ কৰিব আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল তাৰ সমপৰিমাণ প্ৰতিদানহে দিয়া হ'ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব قل إنني هداني ربي إلى صراط مستقيم دينا قيما ملة إبراهيم حنيفا وما كان من المشركين কোৱা মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে এইটোৱে সুপ্ৰতিষ্ঠিত দিন ইব্ৰাহিমৰ মিল্লাত তেওঁ একনিষ্ঠ আছিল আৰু তেওঁ মুশৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল قل إن صلاتي ونسكي ومحياي ومماتي لله رب العالمين কোৱা নিশ্চয় মোৰ সালাত মোৰ কুৰবানী মোৰ জীৱন আৰু মোৰ মৰণ বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে لا شريك له وبذلك أمرت وأنا أول المسلمين তেওঁৰ কোনো অংশীদাৰ নাই আৰু মোক ইয়াৰে নিৰ্দেশ দিয়া হৈছে আৰু আত্মসমৰ্পণকাৰীসকলৰ মাজত ময়ে প্ৰথম قل أغير الله أبغي ربا وهو رب كل شيء ولا تكسب كل نفس إلا عليها ولا تزر وازرة وزر أخرى ثم إلى ربكم مرجعكم فينبئكم بما كنتم فيه تختلفون কোৱা মই আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক অনুসন্ধান কৰিম নেকি অথচ তেওঁই সকলো বস্তুৰ প্ৰতিপালক প্ৰত্যেকই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী হ'ব আৰু কোনোৱে আনৰ বুজা বহন নকৰিব তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই হ'ব এতেকে যি বিষয়ে তোমালোকে মতানক্য কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰাব وهو الذي جعلكم خلائف الأرض ورفع بعضكم فوق بعض درجات ليبلوكم فيما آتاكم إن ربك سريع العقاب وإنه
إنه لغفور رحيم তেওঁই তোমালোকক পৃথিৱীত প্ৰতিনিধি নিযুক্ত কৰিছে আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে সেই বিষয়ে পৰীক্ষাৰ উদ্দেশ্যে তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে নিশ্চয় তোমাৰ প্ৰতিপালক দ্ৰুত শাস্তি প্ৰদানকাৰী আৰু নিশ্চয় তেওঁ ক্ষমাশীল পৰম দয়ালু